কত সাধনাৰ এই চিপাঝাৰ পুণ্য ভূমি মাজে বৈ নদী দুপাৰে জাৰণি মাজে বৈ নদী দুপাৰে জাৰণি জনে জনে কত জনশ্ৰুতি জ্ঞান তপস্বী প্ৰসবিনী কত মনীষাৰ কত সাধনাৰ এই চিপাঝাৰ পুণ্য ভূমি খৰিয়ে ৰচিলে ইয়াতে দৰং ৰাজ বংশাৱলী কবি ধনায়ে কবিতা চন্দিকাৰে ৰাখিলে খিয়াতি অসম জুৰি সাগৰ খৰিৰ নিদান পুথি জ্যোতি জ্ঞানৰ উজ্জ্বল ৰবি সাগৰ খৰিৰ নিদান পুথি জ্যোতি জ্ঞানৰ উজ্জ্বল ৰবি চিপাঝাৰৰি গৌৰৱ ধৰি জ্ঞান তপস্বী প্ৰসবিনী কত মনীষাৰ কত সাধনাৰ এই চিপাঝাৰ পুণ্য ভূমি দুৰ্গাললিত পৰশুৰাধিকা জনমিলে দৰিকণা জনে জনে জ্বলালে আহি কৃষ্টিৰ নৱ সলিতা শুনো ইয়াতে ওজা পালি হৃদয় পৰশা জাগৰ মালসী শুনো ইয়াতে ওজা পালি হৃদয় পৰশা জাগৰ মালসী সপোন বিভুৰা জীৱন জ্যোতি জ্ঞান তপস্বী প্ৰসবিনী কত মনীষাৰ কত সাধনাৰ এই চিপাঝাৰ পুণ্য ভূমি কুৰ্ম বৰাহ নৰসিংহ বামন পৰশুৰাম শ্ৰীৰাম হৰিৰাম না 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 হেৰি তেনা তেনা আইনা টানে নাই
না নে না না তা কইলা কি ঘৰে ঘৰ এই সিংহ ব্যাঘে ভয় পাই বেল গাছে উঠিল যায় শিৱৰাতি চতুৰ্দশীৰ দিনে লৈলা ভলা নাথ বেলভাত পৰিল গান তাক লৈলা আপোনাৰ গুণ। মোৰ 12 বছৰ বয়সত পিতা ঢুকাই 1923 চনৰ ফেব্ৰুৱাৰী 11 তাৰিখে মই জন্ম পাইছোঁ। পাই মই 12 বছৰ থকাৰ পাছত তেওঁ ঢুকাত মোৰ আগৰ পৰা মেঘোজা জীউ শিশু ভিচু মোৰ বাপৰ নাম ভুৱন এইকেইটা ওজা আছিল। ওজা থকাত বাপাই ইয়াতে আখৰা কৰা শুনো, কেতিয়াবা ইয়াতে আহি কাজু আহি ইয়াতে হুলস্থুল কৰি ভাত ভোজো খাই পানীবিলাকে দি আৰু ৰাতিটো গাড়ী থাকেও কিবা কিবি এইবিলাকো থাকে মনত কাণত থকা স্বত্বেও মই পঢ়িলোঁ। পঢ়াত মই বৰ দুৰ্বল অৱস্থাত পঢ়া হল পাওঁ, কাৰণ পিতাই বাপাও তেওঁ বুঢ়া হ'ল আৰু তেওঁৰ আগিলে তিৰিটো মৰিল আৰু এটা আনিলে সেইটো গ'ল, আকৌ ইটো আনিলা, ইটোৰ পৰা আমি জন্ম পালোঁ। এতিয়া আমি বৰ কম বয়সতে থাকিলোঁ। এটা সতী ভাই আছিল, তেওঁকো বিয়া কৰালোঁ। ভনী এটা আছিল, তাইকো বিয়া দিলোঁ। তাৰপাছত ভাই এটা আছিল, সিও মৰিল। মৰাত আমাৰ দুৰ্দশা হ'ল, হোৱাত মাটি পিটিকিলে বন্ধক গ'ল। বন্ধক যোৱাত এখন দোকানত থাকি মই পঢ়ি মোৰ এই LP-টো পাছ কৰিলোঁ। পাছ কৰি থাকি মই MV-ত নাম লগালোঁ। হাইস্কুল তেতিয়া পাতা নাই, এই দুটা এটা শ্ৰেণীৰ নিমিত্তে ME-খনৰ নিমিত্তে এই কিবা অলপ ঘৰ চৰহে কৰিব ধৰিছে। সেই সময়ত গৈ MV স্কুলত মই নাম লগালোঁ। লগাই তেতিয়া তাতে পঢ়িলোঁ। পঢ়োঁতে মই পৰীক্ষা দিলোঁ, পৰীক্ষা দিয়াত পাছ কৰিলোঁ আৰু সেই দোকানখনত থাকিয়ে পঢ়া শুনাটো কৰোঁ। মোৰ ভাই বনৰাম নাথ ওজা আছিল। মোৰ বাপাই তেওঁক শিকাইছে, তেওঁৰ পৰা মই পুথি আহৰণ কৰিলোঁ। ৰাইজে কোৱাত গোটেইখনে জোৰ কৰি তেওঁ ক'লে ওজা বুলি ক'লে। কোৱাত মই তেওঁৰ পৰা পুথিখিনি আহৰণ কৰিলোঁ। কৰি পুথিখিনি লৈ মই ইচ্ছা নাযায়, তথাপিতো উপায় নাই, তেওঁলোকে জোৰ কৰে। তাৰ উপৰি হৈছে কি, মোৰ খাৱা টানি খাব নোকোলাই আমি 4টা ভাই ভনী, বাউনীটোক বিয়াকে দিলোঁ। তাৰপাছত ভাই 3টা থাকিলোঁ। থাকোঁতে আমাৰ খাৱাটো নিমিলাত মাজু ভাইটো ঘৰ তাত চাকৰ থলোঁ, মেধিৰাম চহৰীয়াৰ ঘৰত। সেইটা 9 বছৰ থলোঁ তাত। আৰু মই কি কৰোঁ, আধিয়া ঠিকা কৰিও ধান কাটোঁ, কাবাৰ কাটোঁ, কিবা কাটোঁ, ধান দিয়াকৈ কাটোঁ, কাবাৰ তাত হাজিৰা কৰোঁ, এনেকৈ থাকিলোঁ। তাৰমানে মোৰ হঠাতে এই পাছ কৰাৰ পাছতে এওঁলোকে সকলোৱে যোগাৰ কৰি মোক হেৰি কৰে, পুথিখন দিলে। পুথিখন আওৰাওঁ, এই গধূলিবেলা আখৰা কৰোঁ তেওঁলোকৰ লগত, বুঢ়া পালিকেইটাৰ লগত, আৰু দিনত মই হাজিৰা কৰি ফুৰোঁ। এনেকৈ থাকোঁতে মোৰ বৰ ঈশ্বৰৰ কুপিত হ'ল, হওঁতে মোৰ বেমাৰ হ'ল। কিন্তু সান্নিক বেমাৰ হ'ল। সান্নিক বেমাৰ হওঁতে মোৰ চিকিৎসা কৰিব উপায় নাই। এই ওচৰতে হলিৰাম দেৱ শৰ্মা বুলি এজন বৈদ আছিল আমাৰ এই ৰঙাচৰণত, তেওঁ তাত গ'লোঁ। তেওঁ ক'লে বাৰু তোমাক চিকিৎসা কৰিম মই, এই বুলি তেওঁ চিকিৎসা কৰিলে মোক। চিকিৎসা কৰি পইচাৰে একো নলয়। তেওঁ সেই ওজা হোৱাটো গম পাইছে, ওজা শিকাটো, পুথি চাৱাটো। তেওঁৰ ওজাৰ ৰাপটো বহুত আছে। তেওঁ তাত আছিল এখন এই হস্তমুদ্ৰাৰ কিতাপ। থাকোঁতে তেওঁ ক'লে এই মোৰ তাৰ পৰা এইগিলা শিখ, এই বুলি তেওঁ মোক বহুতো সহায় কৰিলে। চণ্ডীৰাম ভূঞা আৰু মণিৰাম নাথ বুলি এজন, এইকেইটা ল'লোঁ। ইয়াৰ পাছত আকৌ পালি শিকোৱা হৈছে মনেশ্বৰ নাথ, পন্থীৰাম নাথ, শচীন্দ্ৰ ডেকা আৰু এটা এই মহেশ্বৰ নাথ, আৰু যি সময়ত যি লাগে তাকে লৈ যাওঁ পালি, এনেকৈ যাওঁ। এনেকৈ ওজা উঠি থাকোঁতে পানীৰাম দাস দেৱে বুন্নগড়ৰ প্ৰথম পূজাত আমাক মাতিলে। মাতাত সেইখন উদ্বোধন কৰি আমি সেইখন গালোঁ। গাওঁতে তেওঁ দেখা পালে, আমাৰ কাৰুকাৰ্যটো দেখা পাই তেওঁ ক'লে এই স্বাধীনতা দিৱসৰ দিনা, অৰ্থাৎ 53 চনত পৰ্বত ভৈয়াম সন্মিলনলৈ আমাক শ্বিলঙক লৈ গ'ল।
তাতে শ্বিলঙত আমি গালোঁ। তাৰ পাছত আকৌ এখন তাতে হ'ল এই সাহিত্য সভা, তাতো আমাক লৈ গ'ল, তাতে গালোঁ, গাই তাতে দেওধনী নোচোৱালোঁ ক'ৰবাত হৈ আহিলোঁ। আহি ইয়াতে থাকোঁতে 53 চনতে গুৱাহাটীত আপোনাৰ ৰেডিঅ'ৰ প্ৰগ্ৰাম এটা গ'লোঁ মানে আমি ৰিহাৰ্চেল কৰোঁ, তেওঁ তাত দেওঁ বুলি। এনেকৈ কৰোঁতে তেওঁলোকে আমাক মাতি নি ৰেডিঅ'ৰ প্ৰগ্ৰাম দিলে। ৰেডিঅ'ৰ প্ৰগ্ৰাম দিয়াৰ পৰা আমাৰ প্ৰচাৰ প্ৰকাশ অলপ সুবিধা হ'ল। পাঞ্জাৱত মহেন্দ্ৰ মোহন চৌধুৰী তেতিয়া গভৰ্ণৰ হৈ গ'ল, য'ত আমাক মাতিলা, মাতোঁতে আমাক ৰুদ্ৰ বৰুৱাই পঠাই দিলে আনন্দমোহন ভাগৱতীৰ সংগত কৰি। পঠাই দিয়াত তাতে আমি 15 জেগা নে 16 ঠাইত আমি এই প্ৰগ্ৰাম কৰিছোঁ আৰু দেওধনী নচুৱাইছোঁ। ৰাইজৰ বৰ খুচি, তেওঁ বৰ খুচি হ'ল, হৈ ইয়াতে খবৰ দিলে। খবৰ দিয়াত এনেতে ধৰি এই আপোনাৰ সত্ৰৰ গোহাঁই সকলো তেওঁলোকৰ সেই সত্ৰীয়া নৃত্যৰ কাৰণত মহেশ্বৰ নেওগে তেওঁলোকৰ এটা দল নিব দিল্লীলৈ 58 চনত। সেইটো দললৈ নিবলৈ আমাক তেওঁ মাতি পঠালে। মাতি পঠোৱাত আমিও বৰ যত্ন কৰি দিল্লীক যদি যাব পাৰি কিয় নাযাওঁ এই বুলিয়ে গ'লোঁ। পাওঁতে তাতে আমাৰ সভা চালে, সভা চাই আৰু জৱাহৰলাল নেহৰুৱে থাপ মাৰি ধৰি ক'লে, আছাম কে শ্বশুৰ কে দেশ আই বহু আচ্ছা হয় বুলি মোৰ পিঠিত থাপৰাই দিছে। ই পৰম্পৰা আমাৰ নৃত্য নহয়, দেৱতাৰ নৃত্য। এই দেৱতাৰ নৃত্যটো আমি ইয়াতে ৰাখিলে নহয়, যদি এই নৃত্যটো নিয়া পৰে তেতিয়া সংসাৰখনত আমাৰ পৃথিৱীত এটা সজীৱ মূৰ্তি ধৰিব আৰু ভৱিষ্যতে আমাৰ গৌৰৱ হ'ব এই মঙলদৈৰ, এই বুলি ভাবি আশা কৰিছোঁ। দেওধনীটো উচ্ছেদ হৈছিল, কোনো জাপালীয়ে নলয়। সেই সময়ত আমি লোৱা হ'ল কাৰণ দেওধনীটো দেখিলোঁ যে এই উচ্ছেদ হোৱা বস্তুটো দেওধনী কিয় বোলে, দেৱতাৰ ধনী। ধনী মানে হ'ল ছোৱালী মানুহ, দেৱতাৰ কন্যাক ছোৱালীক ধনী বুলি কয়। এইটো কিমান সত্য নাজানিম, মই সংস্কৃত নাজানো। দেওধনী, দেৱতাৰ ধনী, দেৱতাৰ কন্যা, দেৱতাৰ কন্যা যদি নচুৱাব পাৰিছে উষা অনিৰুদ্ধ, এনেকৈ কোনোবা ভালেবিলাকো আছে। আৰু ক'ৰবাতো পালোঁ যি দেওধনী নচুৱাইছে, উষাই নাচিছে আৰু অন্যান্য সকলো অপচয়বিলাক নাচা বুলি ভাবোঁ। আমাৰ ইয়াততো পাৰি, আগতো কৰি গৈছে। আৰু এই দেওধনীটো অপভ্ৰষ্ট কৰিছে কোনে? আমাৰ সমাজৰ কাৰণত ই অপ্ৰভংশ হৈছে। সেই গতিকে মই ভাবি চাওঁ ইয়াক যদি শুদ্ধ কৰিব পাৰি এই বুলি ভাবিলোঁ। ভাবি ইয়াতে দেওধনী তাতে যেতিয়া গুৱাহাটীত শিকোৱা হ'ল, শিকোৱা হোৱাৰ পাছত আমাৰ ইয়াতো লাগিল শিকাব লাগে দেওধনী এনেকৈ। গোটেইখনে মোক কিবা কিবি কয়। তেতিয়া আমি ভাবিলোঁ কংগ্ৰেছ মহাসভা আহি গ'ল। আহি যোৱাত পাণ্ডুত যেতিয়া কংগ্ৰেছ মহাসভা হয়, পানীৰাম দাসে লৈ গৈছিল আমাক। পানীৰাম দাসে লৈ গৈছিল দেওধনী আনিব লাগিব সিবাৰ, এইবুলি কওঁতে থাকিলোঁ তাতে। থাকি ফিৰিবাৰ আকৌ এই মহাসভা আহিল। ইয়াতে এনেকৈ গাই থাকোঁতে দেওধনী এটা নচুৱাব পাৰি, দুটা কেনেকৈ নচুৱাব পাৰিম, 5টা কেনেকৈ কৰিম, এই বুলি এখন পানীৰাম দাসে মোক ইয়াৰ ওপৰত বহুত সহায় কৰিছে। পানীৰাম দাসৰ সহায়টো বেলেগ ধৰণৰ কি, তেওঁ সমূহীয়াকৈ তেওঁ এনেকৈ লৈছে, দেশজুৰিহে লৈছে কথাটো, অকল একমতত নহয়। গহনচন্দ্ৰ গোস্বামী, চন্দ্ৰ গোস্বামী আৰু ইয়াৰে আমাৰ যিবিলাক শিক্ষিত মানুহ, গুণী জ্ঞানী মানুহ সকলোকে মাতি এখন তাতে সভা পাতিলে। পাতি আমাক নাচা, ওজা, আমাৰ ওজাপালি, দেওধনী, সভা ব্যাসৰ ওজা, শুকনানী ওজা গোটেইকেইটা মাতিলে। মাতোঁতে তাতে আমি ওজা উঠিলোঁ। ওজা উঠি পেলাই দেওধনী নাচিলোঁ। এতিয়া চন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ গোস্বামী আমাৰ ইয়াতে বিশেষ মানুহকেইটাই আমাক পচন্দ কৰিলে আৰু দুৰ্গা ওজাক পচন্দ কৰিলে। তেওঁৰ মুদ্ৰা আছে, তেওঁ মই মুদ্ৰা এই হলি দেৱ শৰ্মাৰ তাত একেলগে পঢ়িছোঁ, শুনিছোঁ, শিকিছিলোঁ। সেইবাবে এই দুটা মানুহক আমাক সকলো মুদ্ৰাই মোচনে, নাচনে, কাচনে পাই পেলাই আমাক পচন্দ কৰি তেওঁলোকে আমাক ক'লে তোমালোক যাব পাৰিব কংগ্ৰেছ মহাসভাত। তৰাৱলী দেওবৰী, দধি ওজাত দেওধনী। আমাৰ ইয়াতে আছিল পখিলা, দক্ষিণ চুবুৰীত ঘৰ। এই পখিলা আছিল বাপাহঁতে লৈ ফুৰা দেওধনী।
সেইকেইটা পাইছোঁ। তাৰপাছত ৰেৱতী জোনমাই জোনেই পাহেই লাহেই দৰকিনা সাংস্কৃতিক সঞ্চালয়কৰ যিটো আছে অফিচত ইয়াতে সোমাল। তেওঁ আগা জনসংঘৰ আছিল। ইয়াৰ পৰা যেতিয়া আহিল এতিয়া সুবিধা হ'ল, তেতিয়া অতুল বৰুৱা মই তেওঁ লগ লাগি গ'লোঁ শিকাব নোৱাৰি নেকি? পাৰি। তাতে 5টা শিকালোঁ আমি, শিকাই লৈ গ'লোঁ। ধনী বিচাৰিলোঁ ইয়াতে কোনো দেওধনী নিদিয়ে, কাৰণ এইটো জাতি যোৱা কথা প্ৰভংগ হয়, অন্য কৰি নানানটা কু আচৰণ হয়, সেই দেখি আমাক নিদিয়াত মই সকলোকে চালোঁ যি কোনো দিব নোখোজে। ঘনচৰিয়াত তাক গ'লোঁ মই, আপুনি শিক্ষিত মানুহ, আপুনি এটা বিদ্যাৰ এটা বস্তু ৰক্ষণাবেক্ষণৰ দায়িত্ব লওক, আপুনি ছোৱালী দিব নেকি? সেইকেইটা মোৰ ভাগিনো মই। তেতিয়া ক'লে তুমি যদি নিয়া যত্ন কৰি লৈ যা। তেওঁ দিলে। তাৰপাছত ইটো আহিল। এই প্ৰফুল্ল চহৰীয়াই হাফেজাক আনি দিলে। তেতিয়া ইটো গাঁৱৰ মানুহে সকলোৱে মোক ঘিণ কৰে আৰু মই চোৰাং কৰি কামগিলা কৰোঁ। মন ভাগৱতী ইয়াত বহুত আগবাঢ়ি মোক সহায় সহযোগ কৰি তেওঁ আছিল। আৰু তেওঁ ৰুদ্ৰ বৰুৱা মোক এটা ঘৰৰ মানুহ কৰি দিছিল। ৰুদ্ৰ বৰুৱাক মই ওজা শিকাব লাগে, আনন্দ মহনক ভাগৱতীক ওজা শিকাব লাগে। মই তেওঁলোকৰ ঘৰৰ মানুহ, মোক আহ্বান আছে তাতে। ছোৱালী তাতে শিকাই দিলোঁ। শিকাই দিয়াত সেইকেইটা ছোৱালী লৈ তেওঁ পাব্লিক চিটিক লৈ যায়। ইয়াতে আৰু এটা সংকেত হ'ল, এজনী দেওধনী নাচে, 2জনী 5জনী কেনেকৈ নাচিব পাৰে? তেতিয়া ঘনচন্দ্ৰ গোস্বামী তেজপুৰৰ আৰু ইয়াতে গুণী জ্ঞানী মানুহখিনি যিখিনি কালেবাদ্ৰ খুব হ'ল, তেওঁলোকে হুকুম দিলে পাৰি এজনীকে। তেতিয়া আমি ক'লোঁ এজনী যদি শিকি আছিল আৰু দ্বিতীয়জনী শিকাব লাগিলে 2জনী হ'ল নে নাই? তেতিয়া দলটো হ'ব নে নহ'ব? তেতিয়া ক'লে নিশ্চয় জল হ'ব। এইটোতো আচৰিত নৃত্য। ৰুদ্ৰ বৰুৱাই কৈছে আমাৰতো এইটো পোৱা নাই, আমি সত্ৰীয়াতটো কোনো নিমিলেই আৰু কিবাটো নিমিলেই, এইটো নৃত্য আমি প্ৰদৰ্শন কৰিব লাগিব। এইবুলি আমাক ধৰি ল'লে আৰু তোমালোক য'তে কওঁ ত'তে যাব লাগিব এইবুলি কোৱা থাকিলেও খাওঁ যে এনেতে ঈশ্বৰ ইচ্ছা, মই একো নাজানো তাতে। সেই যাতে তেওঁলোকৰ দলত মেম্বাৰ হৈ পাইছোঁ আমাৰ ইফালৰ ভাগৱতীও। তেতিয়া ক'লে কি এই বস্তুটো এওঁ পাব লাগে এইবুলি তাতে খুব জোৰ কৰি ল'লে। লৈ পেলাই মোক খবৰ দিলে, তুমি নিশ্চয় পাবা, মই ধৰিছোঁ। আহিল খবৰটো, আহোঁতে মোক খবৰ দিছে তেওঁ দিয়াত মই ইয়াতে কেশৱ এই চন্দ্ৰপ্ৰভা এইবিলাক ক'লোঁ। তেওঁলোকে মোক বৰ উৎসাহ দিলে, খুব ভাল হৈছে, তই যোজাকৰ সজাগ হোক এইবুলি কৈ পেলাই মই পালিকেইটা লৈছোঁ সজেই আৰু তেওঁলোককো লৈছোঁ, ইয়াতে ৰিহাৰ্চেল কৰিছোঁ আৰু ছোৱালী কেইটামান ইয়াতে শিকাইছোঁ। শিকাই পেলাই বৰ উগ্ৰমূৰ্তি কৰি পেলাই মই লৈ গৈছিলোঁ। মই 1983 চনত সংগীত নাটক ভাৰতৰ ৰাজধানী দিল্লীত সংগীত নাটক একাডেমীৰ বঁটা মোক ভাৰত চৰকাৰে প্ৰদান কৰে। মই তাক গ্ৰহণ কৰোঁ। তাতে মই দেওধনী নাচ দেখুৱাইছিলোঁ আৰু তাতে অন্য বিদেশৰ মানুহে মোক কৈছে বহু আচ্ছা বুলি চাপৰিয়াইছে, ৰাম গোপাল বুলি কৈছে, এই নাচটো পৃথিৱীত নাই বুলি কৈছে। বৰ্তমান বয়স 89 চলি আছে। যি ধৰণে গুৰুৰ ঘৰত থাকি শিকিছিল, কষ্ট কৰিছিল, বই চুই দিছিল, তাৰ কিছুমান প্ৰাপ্যও দিছিল, আজিকালি নাই কি শিক্ষা তেওঁলোকৰ অল্প শিক্ষা ভয়ংকৰী বুলি কয়। আৰু এতিয়া মই দিল্লীত গৈছোঁ, মোৰ ইয়াতে যিবিলাকে শিকি আছে এওঁলোকে লণ্ডনত যাম, বিদেশত যাম, আমেৰিকাত যাম, এইটো চিন্তা কৰা নাই। মই কিন্তু ইয়াৰ মাজে মই বীৰেন দত্তই দি আমেৰিকাত খেদোৱাকৈ মই কেইখনমান ৰেকৰ্ড কৰি দিছোঁ। ধৰ্মীয় ওজাইটি এই ব্যাসৰ ওজা আৰু আমিয়ে আৰু দুৰ্গাক নি পেলাই ক'ৰবাত কৰিছিলোঁ। গুণাকৰ দেৱ গোস্বামীয়ে মোৰ তাত এই শুকদানী ওজা দেওধনী নৃত্য শিকি আজি তেওঁ বিদেশত আৰু ভাৰতৰ নানান ঠাইত প্ৰদৰ্শন কৰা শুনি আছোঁ। উপাৰ্জনৰ ক্ষেত্ৰত ইয়াতে অলপ আগৰ থাকি বেলেগ হৈছে কি আগে ভাত কাপোৰ নাছিল, এতিয়া আটা হৈছে। এতিয়া এইবিলাক কৰিলেও বহু টকা পায় বা খাব পাৰে, ওলায় আৰু সকলোৱে
মিতব্যয়ী হিচাপে চলিব মুনিৰ মতি ভ্ৰম হয় হস্তিৰ পাৱ পিছলে নাওবোৰ সেই বহুবিলাক ভুলে চুকে হ'ব পাৰে বৰষণ কৰি দাসৰ সম্বন্ধে দেৱতী প্ৰসন্ন হৈ মুখ্য কাম গৃহস্থে যি যি হ'ব কামনা কৰিছি সৰ্বকামনা সিদ্ধি কৰি মাৰি ভয় ব্যাধিৰ পৰা মুক্ত কৰি চৰণ ছাত্ৰৰ প্ৰসাৰ বৃত্ত কৰি সুমংগল প্ৰকাশ কৰি আগলৈকে সজিবা পুজিবা মাই চৰণৰ শক্তি বঢ়াই মহামংগলে ৰক্ষা কৰি ভাই হয়তো ল'ৰাটো বিয়া কৰা আৰম্ভ কৰিলা হৈ ইফালে লেঙাক কৈছে বোলা বাপা ঐ আমাৰ যেতিয়া ল'ৰাটো বিয়া কৰা গতিকে আমাৰ ঘৰ বনাব লাগব এনেকুৱা ঘৰ বৰ সুন্দৰ ধুনীয়াকে আজিকালি ঘৰ দুৱাৰৰ কথা জানাই আৰ্টিফিচিয়েল ঘৰ লাগব গতিকে আগতে বাঁহৰ ঘৰ আছিল আজিকালি বৰ সুন্দৰ ঘৰতে হলিও এটা পাকাৰ ঘৰ এটা বনাব লাগব কথা হ'ল এই মেৰ ঘৰটো জানো কোনো নাই প্ৰবাস কৰিব নোৱাৰে বতাহ হুৰকিব নোৱাৰে ধোঁৱা হুৰকিব নোৱাৰে ঠিক তেনে ৰকমকে মোক এটা মেৰ ঘৰ বনাই দিব লাগে হয়তো তেতিয়া আদেশ কৰিলা তেতিয়া সেই কেঁচাই মিস্ত্ৰী বুলি এজন বৰ ডাঙৰ মিস্ত্ৰী আছিল ধুনীয়াকে সেই মিস্ত্ৰীক মাতি আনি সদায় কৰে গোটেইবিলাক লোহা লক্কৰ বালি চিমেণ্ট ইটা বালি বৰ সুন্দৰকে য'ত দি আছিল গোটেইবিলাক যোগান কৰি দিলে প্ৰথমতে ভাবিলা সেই ভিটিটো জুখি লোৱা এটা এই বুলি 5 হাত দীঘল
কুমুদ কলিতা আৰু এন নাম হ'ল খগেন নাথ। আমাৰ গুৰুজনৰ আদেশত গুৰু শিষ্য সংগীত নাটক একাডেমীৰ আণ্ডাৰত গুৰু শিষ্য পৰম্পৰাৰ এখন আমাক স্কুল এখন দিলে ইয়াতে। আজি ইতিমধ্যে 5 মাহ পাৰ হ'ল। ইয়াতে 10-12জন মান জনী আৰু জন ছোৱালীও কেইজনীমানো তেওঁলোককো আমি ওঝা প্ৰদক্ষিণাকে শিকাইছোঁ আৰু দেহধেনুও শিকোৱা গৈছে আৰু ল'ৰাকেইজনক শিক্ষিত গোটেই আটাইকেইজন যিকেইজন ল'ৰা ছোৱালী আহিছে গোটেইখিনি শিক্ষিত ল'ৰা ছোৱালী। তেওঁলোকক আমি আজি 5 মাহ ধৰি আমি দুজনে আৰু আমাৰ গুৰুৰ আদেশত আমি নৰাটো আমাৰ গুৰু দেখুৱাই দেই গুৰু আদেশত তেওঁলোকক অলপ প্ৰশিক্ষণ দি থকা হৈছে। আমাৰ এই স্কুলখনত যিকেইটা নেকি ল'ৰা ছোৱালী আহিছে তেওঁলোকৰ অতি আগ্ৰহ পাইছোঁ আমি। কাৰণ তেওঁলোকে যিখিনি এতিয়ালৈ বৰ্তমান এই 5 মাহত এই আয়ত্ব কৰিছে ইয়াৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ গুৰু শিষ্য পৰম্পৰা আঁচনিৰ অধীনত প্ৰায় 10জন মান নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে শ্ৰদ্ধেয় ললিত চন্দ্ৰনাথ ওজাদেৱৰ বাসগৃহত তেখেতৰ তত্বাৱধানত কুমুদ কলিতা আৰু খগেন নাথ এখেতসকল দুজন ওজাৰ গুৰুৰ অধীনত আমি ওজাপালি শিক্ষা গ্ৰহণ কৰি আছোঁ। আমাৰ গোটেইবিলাকে পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী। জুৰি চহৰীয়া বি মিউজ কৰি আছে, ঋতুপৰ্ণা ক্লাছ 9ত পঢ়ি আছে, জয়া ক্লাছ 10ত পঢ়ি আছে, নয়ন BA পঢ়ি আছে, ধীৰাজ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, ৰূপজ্যোতি চৌধুৰী BA পঢ়ি আছে আৰু মই নিৰঞ্জন নাথ পলিটেকনিক পাছ কৰিছোঁ। আমি পৰিৱেশ্য কলা হিচাপে বৰ্তমান সময়ত ওজাপালি যে মানে বিশ্বজনীন এক কলাৰীতি আৰু তাক যে বিশ্ব দৰবাৰত তাৰ বৈজ্ঞানিক মানে এনালাইচিছ এটা কৰিব পাৰি সেইটো আগত ৰাখি তাৰ বিজ্ঞানসন্মত প্ৰশিক্ষণ পদ্ধতিত ইয়াত শিক্ষা গ্ৰহণ কৰি আছোঁ। Oh
পুৰস্কাৰটো পালে ল'লোঁ এই টোপোলা বান্ধি লৈ ওক লৈ যায় এখন সভাৰ মিলত বহালে নি বহাই ভোজ খোৱালে খালোঁ খাই লৈ 15 দিনমান থাকিল তাতে নমো কৃষ্ণ গুরু ভকতর কল্পতর প্রভু তুমি স্বামী করুণা সাগর মোৰ শিক্ষাৰ বিষয়ে ক'বলৈ গ'লে এতিয়াও মনলৈ বহুত দুখ আহে এইকাৰণে ইচ্ছা থকা স্বত্তেও পঢ়িব নোৱাৰিলোঁ মই মোৰ জন্মৰ এবছৰ পিছতেই পিতৃবিয়োগ হৈছে আৰু ঘৰখনৰ তেওঁই আছিল একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি তেওঁ আমাৰ ইয়াৰে লকৰাই মৌজাৰ সৰু মৌজাদাৰৰ মহুৰী আছিল আমাৰ গাঁৱত তেতিয়া স্বৰ্গীয় হলধৰ নাথ চিপাঝাৰ হাইস্কুলৰ শিক্ষক তেখেতকে মই কেতিয়াবা দিয়া পৰামৰ্শ সুধিছিলোঁ কৈছিল দেচোন মাৰে সম্প্ৰতি যোগান ধৰি আছে এই প্ৰাথমিক শিক্ষাখিনি শেষ কৰ তাৰপিছত আকৌ চিন্তা কৰিবি এইদৰে মই কেইদিনমান মোৰ সেই ককাইদেউ স্বৰ্গীয় অজেন্দ্ৰ নাথৰ লগত ব্যাসপাৰা প্ৰাথমিক বিদ্যালয়লৈ গৈছিলোঁ কিন্তু মাজতে বেংনৈটো আছে বেংনৈটোত কেতিয়াবা এডাল শাকো থাকে আৰু কেতিয়াবা শাকো উটিয়াই নিলে বাৰিষা নামি যাব লাগে কিতাপ পত্ৰখিনি সেই ওপৰলৈ এনেকৈ হাত দাঙি ধৰি লৈ পেলাই এই স্কুললৈ গৈছিলোঁ MB পাছ কৰি উঠি হাইস্কুলত যেহেতু মোৰ আয়ে এই সাধাৰণভাৱে সূতা কাপোৰ এইবিলাকৰ পৰা পাই পইচা চলাই আছে গতিকে নাম লগাই দিলে তেতিয়া হাইস্কুলত মাচুল আছে প্ৰত্যেক শ্ৰেণীৰ বেলেগ বেলেগ মাচুল হাইস্কুলত নাম লগাই দিলে MB পাছ কৰি অহাৰ কাৰণে আমি এই তেতিয়া স্বৰ্গীয় বীৰেশ্বৰ শৰ্মা হেডমাষ্টাৰ তেখেতে আমাৰ মৰ্ণিং ক্লাছৰ ছাত্ৰখিনিক MBৰ পৰা অহা ছাত্ৰখিনিক এটা সুবিধা দিলে যে তহঁতে এটা পৰীক্ষা দে ডবল প্ৰমোশ্যন পাবি 6লৈ প্ৰমোশ্যন পাবি এই বুলি এই পৰীক্ষা এটা পাতি পেলাই ময়ো তাতে আমি 9জনমান ল'ৰা পাছ কৰিছোঁ 6লৈ এবছৰতে 5, 6 দুয়োটা হৈ গৈছে এনেকৈ পঢ়িলোঁ মাচুল দি কোনোমতে আৰু মেট্ৰিক 1953 চনত মই পাছ কৰিছোঁ এই দ্বিতীয় বিভাগত আমি 9জন ল'ৰা আছিলোঁ দ্বিতীয় বিভাগত আইৰ লগত আলোচনা কৰি যেহেতু কলেজত পঢ়াব নোৱাৰোঁ বুলি খাটাংকৈ কৈছে ঘৰতো নোৱাৰে গতিকে 2-4 মানুহক সুধি পেলাই মই নৰ্মালৰ পৰীক্ষাটো এডমিশ্যন ল'বৰ কাৰণে পৰীক্ষাটো বাছনি পৰীক্ষাটো মঙলদৈত অনুষ্ঠিত হয় গতিকে সেইটোকে দিয়াৰ সিদ্ধান্ত কৰিলে সেই পৰীক্ষাটো দিছিলোঁ দি ষ্টাইপেণ্ডটো পালোঁ বৃত্তি এটা পালোঁ 10 টকীয়া মাহত 10 টকাকৈ বৃত্তি দিব চতিয়াত পঢ়িব লাগিব চতিয়াত নৰ্মাল স্কুলখন চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰীত নাম লগোৱাৰ পৰাই তেখেতক পাইছোঁ মই 48 চনত ইয়াতে নাম লগাইছোঁহি ককাইদেউ বোধহয় তেতিয়া ক্লাছ 8 মানত আছিল 52 চনত ক্লাছ 10ত আছিল গতিকে 52 চনত আমি ME পৰীক্ষা দিছোঁ গতিকে তেখেতক তেতিয়াৰ পৰা আমি লগ পাইছোঁ এজন এনে ব্যক্তি যিজনৰ গোটেইখিনি প্ৰতিভা তেতিয়াই ফুটি ওলাইছিল ওজা ভাওৰীয়া নাম গান বাজনা এইবিলাক সৰুৰ পৰাই ভাল পাওঁ আৰু মই MV স্কুলত পঢ়ি থাকোঁতেই
স্বৰ্গীয় গজেন্দ্ৰনাথ চৌৰীয়াদেৱে মোক গান শিকাইছিল আৰু সেই গান গোৱা অভ্যাসটো মোৰ হাইস্কুলতো সেইটো বৰ্তাই ৰাখিছিলোঁ। দুনীয়া হাইস্কুলৰ মোৰ গীত ল'ৰা ছোৱালীৰ মুখেৰে শুনা গীত শুনি চন্দ্ৰপ্ৰভা শইকীয়ানী নেকি চন্দ্ৰপ্ৰভা শইকীয়ানীক আমি এবাৰ মিটিঙলৈ মাতিছিলোঁ। খুব প্ৰশংসা কৰিছিল, প্ৰশংসা কৰি কৈছিল আপোনালোকে এই গীতবিলাক ইয়াতে কিয় আবদ্ধ ৰাখিছে, ৰেডিঅ'লৈ পঠিয়াওক, ৰেডিঅ'ত গাওক, প্ৰচাৰ কৰক, ইমান ধুনীয়া হৈছে। তাৰপিছত সেই একশ্যন চং বুলি এবিধ চঙো আছে, এই স্কাউটিঙত পাইছিলোঁ, আব্ৰা বইজ হোমত মই ট্ৰেইনিঙত যাওঁতে সেইবিলাক শিকি আহিছিলোঁ। এই নামৰ এয়া এই আমাৰ প্ৰথম নাগাৰা নাম আৰু মোৰ এটা অদৃশ্য গুৰু, মানে গুৰু হিচাপে মই মানা নাই, কিন্তু সেই চুমুখাৰ কিনাৰাম পাঠক, কিনাৰাম বৰুৱা তেওঁৱেই মোৰ গুৰু, তেওঁৰ আদৰ্শ লৈয়ে মই নাম গাইছিলোঁ। যেনে এনেধৰণৰ ও সৰজু বনতে ৰাজা দশৰথে হাতে ধনুহৰ ধৰি, ও শব্দই অনুসাৰে মৃগ মাৰি ফুৰে, শব্দ ভেদি হৰ কৰি হৰিৰে এই তাতেই এক অথন্তৰ ভৈলা নৃপতিৰ, শ্ৰীফল বনত বা সায়ন্ধক মুনিৰ, আপুনিও অন্ধতাৰ ভাৰ্যাও অন্ধক, হিন্দু নামে পুত্ৰে মাগি পোহে দুহান্তক, সৰযুক হিন্দু জল আনিবাক গৈলা, ঢৌ দিয়া কলক ভৰাই বাক লৈলা। মই জনাৰ ভিতৰত 50 চনৰ পৰা এখেতৰ যিটো গাঁওখন চলাই নিয়াত সহযোগ কৰি আৰু আমাৰ যিকোনো কাম কাজত মানে এখেত আগবাঢ়ি গৈ এই গাঁৱলীয়া সজা মানুহখিনিক যি অৱদান দিছে তাৰ বাবে তেখেতক মই ধন্যবাদ দিছোঁ। আৰু এখেতে প্ৰায় চতিয়া নৰ্মালৰ পৰা আহিয়েই আমাৰ বালিপাৰ এখন নাগাৰা নাম একেবাৰে নিজে মানুহ মাতি আনি তাল নাগাৰা কিনি আনাই এখন মানে আমাৰ কৰিছে, নামো এযোৰা শিকাই দিছে। আৰু এওঁ নিজে নাম 40টাকৈ নাম মহাভাৰত ৰামায়ণ কীৰ্তন ঘোষাৰ গোটেই নাম এখেতে কাটিছে। গীতটো আচলতে মই তাৰ পৰা আহিহে সংগ্ৰহ কৰিলোঁ, বৌৰ মুখৰ পৰা, আইৰ মুখৰ পৰা। বামুণৰ পৰা গীতটো এটা মাছ মাৰিবলৈ যাওঁতে তিৰোতাবিলাকে গাই বাটত গাই আহে, আৰু সেই আয়ে মোক গাই শুনাইছিল গোটেই গীতটো। শ্যাম বদনে ৰাজৰ ভিতৰে বামুণ পৰা যায়, এনেকৈ হ'ল প্ৰথম দিহাটো। তাৰে পদবিলাক এনে বনাই লৈ যায়, এই এফালৰ পৰা গাই গাই যায়। হেৰে বামুণী তোৰ অবেলা গা হ'ল, পেচ চাবে যাওঁতে পৈয়াৰ পেচত পৰা গ'ল, চাৰ্বদনে ৰাম জাহাজৰ ভিতৰে বামুণ পৰা যায়। মই বিচাৰিবলগীয়া নৰ্মাল পৰীক্ষা দি আহিয়ে মই চাকৰি বিচাৰিছোঁ, যিহেতু ঘৰুৱা অৱস্থা বেয়া, নচলে। বালিপাৰা গাঁওখন অতি দুখীয়া গাঁও আছিলোঁ, আৰু আমি যেতিয়া সৰু থাকোঁ, পঢ়ি থাকোঁ, তেতিয়া ককাইদেউ আমাৰ ঘৰে ঘৰে গৈ আমাক পঢ়া শুনাত বৰ ইন্ধন যোগাইছিল। আৰু বহুদিনলৈ আমাৰ গাঁওখন দুখীয়া বুলিয়েই শিৱাজাৰ বিধানসভা সমষ্টিত চিনাক্তকৰণ হৈ আছিল, শিক্ষাৰ ফালৰ পৰা হৈ আছিল। আৰু তেখেত ককাইদেউ নিজে এগৰাকী বিধৱাৰ ল'ৰা আছিল, তেখেতে বহুত কষ্ট কৰি নৰ্মাল পাছ কৰি আহি তেখেতে শিক্ষকতা কৰে। চিপাঝাৰ হাইস্কুলৰ তেতিয়া যিসকল শিক্ষক, শিক্ষাগুৰু, সেইসকলৰ পৰাই অনুপ্ৰেৰণাটো পাইছিলোঁ যে কবিতা লিখিব লাগে, গল্প লিখিব লাগে। তাৰ পিছৰ পৰা আমাৰ তেতিয়া ক্লাছ মেগাজিনবিলাক আছিল, সেইবিলাকৰো প্ৰতিযোগিতা চলিছিল, সেইবিলাকতো মই কবিতায়ে লিখিছিলোঁ, গল্প নাই, কেৱল কবিতাই প্ৰথম খণ্ড। আমি সহযোগী হিচাপে বহু ক্ষেত্ৰত কাম কৰি আহিছোঁ, আৰু সেই ক্ষেত্ৰত এটা দক্ষতা আমি নুই কৰিব নোৱাৰোঁ। যিকোনো কামতে লাগিলে তাক নিৰপকীয়াকৈ লাগে, আৰু সেই তাক পৰিপাটিকৈ কেনেকৈ নিয়াৰিকৈ কৰিব পাৰি সেইটোৰ প্ৰতি যথেষ্ট মনোযোগ দিয়ে, আৰু সেইধৰণেই পৰিপাটিকৈ তাক কৰি উলিয়াই। আৰু আমি দেখিছোঁ যে সাহিত্য কৰ্মৰ ক্ষেত্ৰতো তেওঁ যিবিলাক পুথিপাঁজি উলিয়াইছে সেইবিলাক পঢ়ি পাইছোঁ যে তাত এটা পৰিস্ফুটন হৈছে, যে তেওঁৰ জ্ঞানৰ পৰিস্ফুটন হৈছে। আৰু সেইটো আমি দেখিছোঁ যে এটা অধ্যয়নপুষ্ট যে ব্যক্তি, এই কথাটো আমি ভালদৰে
বুজি পাওঁ তাৰ জৰিয়তে। গতিকে আমি হাততে যিধৰণে লগ পাওঁ তাত এজন আমাৰ সামাজিক কৰ্মী হিচাপে আমি পাই আহিছোঁ। সমস্ত প্ৰেৰণা থলী হ'ল চিপাঝাৰ সাহিত্য সভা। নিবেশ্বৰ শইকীয়াই যি নিয়ম কৰি দিলে যে পষেকীয়া অনুষ্ঠানবিলাক আমাৰ হ'ব, তাত যিকোনো এটা লেখা নিবই লাগিব, এইটো মোৰ মনত খুব দকৈ সোমাল আৰু মই ক্ৰমান্বয়ে হেৰি কৰিলোঁ, বাছি ল'লোঁ সেইবিলাক। কবিতা মই বাদ দিলোঁ আৰু। প্ৰথম সেইখনে শিলা বৈষ্ণৱ মহন্ত সবৎসৰৰ কাহিনী 1989 চনত। দ্বিতীয়খন হ'ল অধ্যাত্ম বিদ্যা পৰিচয়। এইখনো এখন মোৰ মনেৰে দৰকাৰী কিতাপ, কাৰণ মই 35 বছৰ কাল শিক্ষকতা কৰিলোঁ। তাতে দেখিলোঁ অসমীয়াৰ শিক্ষকেই মই, অসমীয়া পঢ়াব লাগে। বহু ল'ৰাই ইন্দ্ৰিয়কেইটাৰ নাম নাজানে। আমাৰ ইয়াত যিবাৰ অসম সাহিত্য সভা হৈছিল সেইবাৰত জীৱন জিজ্ঞাসা, এইখন মোৰ আত্মজীৱনী 2007 চনত। তাৰপিছত শেষৰখন কিতাপ এতিয়া প্ৰকাশ হোৱা নাই কিন্তু তৈয়াৰ হৈ আছে, অসমীয়া ফকৰা যোজনাৰ অৰ্থকোষ। এইখন কিতাপ অসম সাহিত্য সভাই গ্ৰহণ কৰিছে আৰু তেওঁলোকে প্ৰকাশৰ দায়িত্ব লৈছে প্ৰকাশৰ পথত। বালিপাৰা গাঁওখন আচলতে কৃষি প্ৰধান ঠাই আৰু ইয়াৰ গাঁওখন অশিক্ষিত। আৰু বালিপাৰাত উপাৰ্জন বুলিবলগীয়া বস্তু একো নাই। এটা মাত্ৰ পিটনি পুখুৰী আছিল আমাৰ। এই বালিপাৰাৰ পিটনি পুখুৰীটো আমি সন্মুখত লৈ থাকোঁ। এসময়ত আমাৰ কেইজনমান মুখিয়াল মানুহে পঞ্চায়তত দি দিব বিচাৰিছিল, কিন্তু মাননীয় এই ভাৰত চন্দ্ৰ নাথদেৱৰ নেতৃত্বত এই পুখুৰীটো ৰাইজে চাফা কৰি পেলাই এইটো মাছ পোৱাৰ এটা ব্যৱস্থা কৰা হ'ল। আৰু এখন আমি মীন শিল্প সমবায় সমিতি এখন গঠন কৰিলোঁ আৰু তেখেতৰ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু আমি নিজে সম্পাদক আছিলোঁ। আৰু সেইটোৰ পৰা আমি আটাইয়ে গাঁৱত সকলোখিনি মানুহ লগ লাগি এটা আমি অংশীদাৰ হিচাপে সকলোৱে অংশীদাৰ শ্বেয়াৰ কিনি ল'লোঁ। কিনি লৈ সেই অংশীদাৰিত্ব লাভ কৰি এতিয়া বৰ্তমানলৈকে 60টা অংশ হৈছে, 60 ঘৰ মানুহ আমি তাত হৈছোঁ। এই 60 ঘৰ মানুহে লগ লাগি তাত মাছ পোহা যায় আৰু সেইটোৰ সম্পূৰ্ণ গুৰি ধৰিছিল মাননীয় এই ভাৰত চন্দ্ৰ নাথদেৱে। আৰু তাৰ পৰা যিখিনি আমি উপাৰ্জন পাইছোঁ, সেই উপাৰ্জনৰ জৰিয়তে বালিপাৰা গাঁওখনৰ যিখিনি কৰিবলগীয়া কাম আটাইখিনি সেই পুখুৰীটোৰ জৰিয়তে কৰা হৈছে। মন্দিৰ, ৰাস্তা পদূলি, স্কুল ঘৰ, এনেকুৱা ধৰণৰ যিখিনি কৰিবলগীয়া উন্নয়নমূলক কাম সেই পুখুৰীটোৰ উপাৰ্জনৰ জৰিয়তে কৰা হৈছে। মই চিপাঝাৰ সাহিত্য সভাৰ সভাপতি পদ পালোঁ মাননীয় স্বৰ্গীয় ভূষেন্দ্ৰ বৰুৱা ছাৰৰ পিছতে। জুইয়াপুৰ আসন বুলি এখন গল্পৰ কিতাপ উলিয়াইছোঁ, তাতে জুইয়াপুৰ আসন নামৰ গল্পটো মোৰ নিজৰ গল্প। যেতিয়াৰ পৰা মই তেখেতক লগ পাইছোঁ, পোচাক পৰিচ্ছদত মাৰ্জিত, কথা বতৰাত মাৰ্জিত। তেখেতৰ পোচাক পৰিচ্ছদ যেনেকুৱা, কথা বতৰা তেনেকুৱা। আৰু চিপাঝাৰৰ সামাজিক শৈক্ষিক ক্ষেত্ৰখনত তেখেতৰ যিটো অৱদান সেইটো অনস্বীকাৰ্য। ঘৰৰ পৰা ঘৰুৱা অৱস্থাৰ কাৰণে এই বিয়াখন পাতিবৰ কাৰণে দাদাহঁতে জোৰ দিলে। জোৰ দিয়াত মই বোলো ছোৱালী চাই পেলাই মোক কবি। পিছে দাদাই ক'লে নহয় সেইটো দায়িত্ব তই ল'ব, ছোৱালী চোৱা কামটো তই কৰ, তইহে খবৰটো দিবি আমাক, এইবুলি ক'লে। দুই এজন বন্ধুৰ লগত মই তেনেকৈ বৰ বেছি নহয় কিন্তু 2 ঠাইমানত গৈছিলোঁ, এই নহ'ল। তাৰপিছত এওঁকো মই আচলতে চাব যোৱা নাই। এই মোৰ লগত দুনীয়া হাইস্কুলত এতিয়া খুৰাদেউ মনোনাথ তেওঁ অস্থায়ীভাৱে কিছুদিন তাতে কাম কৰিছিল। এদিন মোক ক'লে ভাৰত বোলাহে আমাৰ এই পামৰ পৰা আহোঁ একবাৰ স্কুল ছুটিৰ পিছত। তাৰপিছত গ'লোঁ তেখেতেদি। খুব মৰম কৰিছিল মোক গোটাই, দাদা শহুৰ, খুৰী শাহুৰ আৰু দাদা শহুৰৰ ছোৱালী। সিহঁতে মোক মানে গা ধোৱা কাপোৰখিনিও ধুব নিদিয়ে। কথামাৰাৰ পুখুৰীৰ পৰা পানী আনি পেলাই থৈ দিয়ে মোৰ কাৰণে, ৰাতিপুৱা গা ধুবৰ কাৰণে। কাপোৰ কানি সিহঁতে ধুই দিয়ে, মোক ঘৰ মুচিব নালাগে, একো কৰিব নালাগে। মই কোৱা মেলে মিটিঙে গ'লে বা কিবা সামাজিক কাম কৰিব খুজিলে তেওঁ উৎসাহ দিয়ে, এই বাধা ক'তো নিদিয়ে। মই যেতিয়া লিখা মেলা কৰোঁ তেওঁৰ পৰা উৎসাহ পাইহে মই কৰিছোঁ। মই আগতেতো একো লিখা নাছিলোঁ। মোৰ ভাগ্যৰে দুৰ্ঘটনা বুলি মই অনুভৱ কৰিছোঁ। মাজুলীৰ ল'ৰা দিলীপ কুমাৰ নাথ, সি অকস্মাত
মঙলদৈ ছোৱালী হায়াৰ ছেকেণ্ডাৰীত প্ৰথম এই হায়াৰ ছেকেণ্ডাৰী হৈছে ইংৰাজীৰ শিক্ষক হিচাপে অভিনন্দনলৈ কাম কৰি আছিল। হঠাৎ কিবা মানসিক আঘাত পাই সি ছুইচাইড কৰিলে। মই সেই কথাটো সহ্য কৰিব নোৱাৰি বহুদিন তলক মাৰি চিন্তা কৰিছোঁ, মই কি এনে বেয়া কাম কৰিলোঁ জীৱনত, যিটোৰ কাৰণে মই এই অনুতাপটো পালোঁ। এই কথাটোৱে মোক পীড়া কৰিলে খুব। পীড়া কৰি মই অলপ তলমূৰীয়া হৈ চিন্তা কৰি থাকোঁতে এদিন আমাৰ গাঁৱৰে যোগেন্দ্ৰ নাৰায়ণ নাথ বুলি মোৰ ভাই সদৃশ, সি ক'লে কাকা হেৰি কৰক, এই আপুনিও এনেকৈ চিন্তা কৰি থাকে, এদিন সেই হেৰিৰ পৰা আহোঁ বোলক, নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা আহোঁ বোলক, এই কেনেকুৱা কি কথা বাৰ্তা চাই পেলাই আৰু আপুনিও কিবা শান্তিৰ পথ পাব পাৰে। এই বুলি কোৱাত ময়ো কাগজে পত্ৰই কৃষ্ণগুৰু সেৱাশ্ৰমৰ কথা অলপ শুনি আছিলোঁ, গতিকে ইচ্ছা হ'ল যাবলৈ। এই 1994 চনত এদিন গ'লোঁ, তেনেকৈ গৈ গুৰুদেৱক দেখা কৰিলোঁ, ক'লোঁ ঘটনাবিলাকৰ কথা। ঘটনা মানে এই দুৰ্ঘটনাটোৰ কথা, পুত্ৰ বিয়োগৰ শোকটোৰ কথা খুব। গুৰুদেৱে কিবা কিবি বুজালে, ক'লে এইবিলাক আৰু মানুহৰ জীৱনত হৈ থকা ঘটনা, তই অলপ দকৈ ভাবিছ, গভীৰভাৱে হেৰি শোক অনুভৱ কৰিছ, পাতলি যাব, ঈশ্বৰ চিন্তা কৰ, ঈশ্বৰ চিন্তা কৰিলে ঈশ্বৰ চিন্তাইহে আটাইবিলাক কমাই, এনেধৰণে উপদেশ দিলে ধুনীয়াকৈ। আহিলোঁ মই, তেনেকৈ 3বাৰমান গৈছোঁ মই সেৱাশ্ৰমত, কিন্তু সৰল লোৱা নাই তেতিয়ালৈকে। কেৱল মই লক্ষ্যই কৰিছোঁ ইয়াত চলিছে কি, কিছুমান তেনেকুৱা বেপাৰো চলে নহয় শৰণৰ নামত। এই অনুভৱ কৰি থাকি থাকি শেষত মানে মই বুজিলোঁ এয়া হেৰি নহয়। মই বিশেষকৈ কৃষ্ণগুৰু এখন নাম ধৰ্ম ল'বৰ পৰা এই ধাৰণাটো, এই বিশ্বাসটো মই ফঁহিয়াই চায়ে আছোঁ এফালৰ পৰা, আৰু বুজিছোঁ যে ঈশ্বৰ বেলেগ ক'তো নাই। আৰু গীতায়ো কৈছে যে যেতিয়া অধৰ্ম বেছি হয় তেতিয়া মই আহোঁ, বৈকুণ্ঠৰ পৰা নামি আহোঁ, অৱতৰণ কৰোঁ কাৰণে অৱতাৰ হোৱা বুলি কয়। মোৰ এতিয়া 80 বছৰ হ'ল, 80 বছৰ। এইখিনিৰ ভিতৰত যিখিনি অভিজ্ঞতা হ'ল, জীৱন সম্বন্ধে মোৰ ধাৰণা হয় এইবিলাক সুখ দুখ বহুত পাইছোঁ। আৰ্থিক দুখ থাকিলেই, কাৰণ এজন নৰ্মেল পাছ শিক্ষকৰ দৰমহা 75 টকাত আৰম্ভ, আৰু তাৰ পৰা আহি আহি এইখন ঘৰ সৌভাগ্য। এওঁৰ মোৰ পৰিবাৰৰ চাকৰিটো হোৱাৰ কাৰণে ঘৰখন চলোৱাত অসুবিধা পোৱা নাছিলোঁ, আৰু টকাৰ দুখে মোক দুখ নিদিয়ে কোনোদিন। এই অসুবিধা হয় কাৰোবাৰ পৰা টান মাৰি ধাৰ কৰি আনো, আকৌ পিছৰ মাহত দিওঁ, এনেকৈ চলি গৈছোঁ। সেই অভাৱটো মই অনুভৱো নকৰোঁ। আৰু কষ্ট, শাৰীৰিক কষ্ট, পৰিশ্ৰম যিখিনি পাৰোঁ কৰোঁ, সেইটোকো মই কষ্ট বুলি নধৰোঁ। মানসিক কষ্ট মোৰ বিশেষ নাই। মোৰ এইটো এটা দুখ বুলিয়ে অন্য মানুহে ভাবে মই কথা খুব কম কওঁ। সেয়ে বাহিৰাৰ লগত নহয়, ঘৰৰ পৰিয়ালৰ লগতো মোৰ খুব সীমিত কথা, কম কথা কওঁ। সেইকাৰণে এই মোক যা এটা কথা ল'ৰাহঁতেও নোসোধে, বোৱাৰীহঁতেও নোসোধে। মই 1992 চনত এইখন ঘৰৰ বোৱাৰী হৈ আহোঁ। মই ঘৰত যি দেউতাক এৰি থৈ আহিছোঁ, আকৌ এইখন ঘৰত আহি মই সেই দেউতাকে পোৱা যেন পাইছিলোঁ। ৰাতিপুৱা শুই উঠি মুখ হাত ধুই চাহ পানী খাই গোঁসাই ঘৰত প্ৰাৰ্থনা কৰি উঠি টেবুলত বহে, তাৰ পৰা আকৌ ভাত খোৱা সময়লৈকে টেবুলত বহি, তাৰপিছত দেউতা নিজৰ কামখিনি কৰি যায়। তাৰপিছত গধূলি প্ৰাৰ্থনা কৰি উঠি আকৌ ঠিক তেনেকৈ পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ নিচিনাকৈ টেবুলত বহি থকাই দেখা পাওঁ। সৰুতে থাকোঁতে সাধু কথাবোৰ শুনিছিলোঁ, যিবোৰৰ পৰা বিভিন্ন ধৰণৰ উপদেশ পাইছিলোঁ। ৰামায়ণ মহাভাৰতৰ কাহিনী, বিভিন্ন ধৰণৰ সাধু কথা শুনিব পাইছিলোঁ, যিবোৰত আমাৰ বাবে প্ৰয়োজনীয় উপদেশবোৰ আছিল। বৰ্তমান মই যেতিয়া অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ টান পাওঁ, তেতিয়া ককাক সোধোঁ। পাঠটোৰ কিছুমান ৱৰ্ড বুজি নাপালে ককাক সোধোঁ, ককাই ধুনীয়াকৈ বুজাই দিয়ে। ককাই মোক সৰুৰে পৰা বৰ মৰম কৰিছিলে। মোৰ এতিয়াও মনত আছে, এইখিনিত টিভিটো আছিলে। ককাই মোক বিচনাত লৈ লৈ টিভি দেখাই থাকে আৰু তাৰ কাহিনীবিলাক কৈ গৈছিল, আৰু সেই মৰম এতিয়ালৈও বৰ্তি আছে।
আপোনাক ইতিমধ্যে এগৰাকী ব্যক্তিয়ে মাননীয় ব্যক্তিয়ে কৈছে যে আপুনি এজন বেছ আদৰ্শ পিতৃ। আপোনালোকৰ ঘৰখনক এখন সংস্কৃতিবান ঘৰ বুলি কয়। ইয়াৰ মূলতে কি বুলি আপুনি ভাবে? এইটো সংক্ৰান্তত মই ইতিমধ্যে অলপমান কৈছোঁ, কাৰণ কথাটো মই আচলতে মুখেৰে উপদেশ কোনোদিন নিদিওঁ। মোৰ কথা হ'ল মোক দেখি পেলাই কিবা মোৰ পৰা যদি মোৰ চাল চলন কথা বাৰ্তা বা মোৰ কৰ্মৰ নমুনা এইবিলাক চাই যদি তাৰ পৰা কিবা গ্ৰহণ কৰিব পাৰে গ্ৰহণ কৰক, কিন্তু মই মুখেৰে কথা শিক্ষা দিবলৈ বৰ যত্ন কৰা নাই, মই নকৰোঁৱেই, প্ৰায় নকওঁৱেই। ল'ৰা ছোৱালী এইবিলাকক সুধিলেও সিহঁতে ক'ব যে দেউতাই এইটো কৰা দেখিছোঁ বা দেউতাই এনেকৈ চলে, সেইকাৰণে আমি অনুকৰণ কৰিছোঁ, এনেধৰণেহে ক'ব। গতিকে মই ৰাইজে যদি এইখন ঘৰ এখন সংস্কৃতিবান ঘৰ বুলি অনুভৱ কৰিছে, তাৰ কাৰণে মই ধন্য।